রাম রাম কৃষ্ণ ভকতর প্রাণ ধন প্রভু নারায়ণ গজেন্দ্রে হরণ লইলে তোমার শরণ রাম রাম কৃষ্ণ ও হরি
সহস্র বছরে জিতু যুযু অপ্রয়াখে জানিলু বন্দী ভইলু বিধাতার পাখে কৃষ্ণ কৃষ্ণ আমাকে রাখিবে আবে কমন বান্ধব অন্তকালে গতি মূর কেবল মা হুরে পদ্ম পুষ্প লয়া প্রভু মাতিলে তুমি না রাখিলে মোর মরণ মিলিলে এ রাম রাম ঘুরে পদ্ম পুষ্প লয়া প্রভু মাতিলে তুমি না ডাকিলে মোর মরণ মিলিলে হে রাম রাম পরম আনন্দেরিয়া মাধব তো সীত গোবিন্দে করিলে স্তুতি অতি বিপরীত এ রাম রাম ঘুরে পদ্ম পুষ্প লয়া প্রভু মাতিলে তুমি না ডাকিলে মোর মরণ মিলিলে হে রাম রাম হে হরি নারায়ণ তুমি স্তোত্র কৃষ্ণ কৃষ্ণ ভকতর নাহি এ রাম রাম ঘুরে পদ্ম পুষ্প লয়া প্রভু মাতিলে তুমি না ডাকিলে মোর মরণ মিলিলে হরি বল কৃষ্ণ এ রাম ভকত বিননী শুনি ভকত বৎসল হরি আখিলন্ত গরুর স্কন্ধেশ্বরী কৃষ্ণ কৃষ্ণ চক্রে ধরি দেখনে চিৰিলা গ্ৰাহ মুখ হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈলা দুঃখ ৰাম কৃষ্ণ সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি ৰাহ কাটি গজেন্দ্ৰক আনিলা উধাৰি হে ৰাম
দশ অপৰাধ মৰিখন কৰি কৃষ্ণ হৰি অ ৰাম কৃষ্ণ। হেল্ল', অলকা শিল্পী সমাজ দুলীয়াজান অকণমান কথা পাতো বুলি ভাবিছে, বেয়া পাবা নেকি? খুব সুন্দৰ হৈছে, পৰিৱেশন ভাল হৈছে, কিন্তু তাৰ মাজতে দুটামান কথা যিহেতুকে আগলৈ উঠি আহিছা, তোমালোকৰ যি উদ্যম সেয়া সঁচাকৈ ভাল লাগিছে। তুমি গুৰুস্মৰণ আকৌ এবাৰ কৰাচোন। গুৰুস্মৰণ ভয় কৰিব নালাগে, ধুনীয়া হৈছে, মই কৈছো ন ধুনীয়া হৈছে বুলি। কৃষ্ণ শংকৰ গুৰু। হ'ব হ'ব, এতিয়া মই ক'লো কাৰণে তুমি চাগে মাৰ্ক কৰিলা হয় ন কথাটো। মই যে ক'লো গুৰুস্মৰণ কৰিব লাগে বুলি, সেইকাৰণে তুমি চাগে কথাটো মাৰ্ক কৰিলা। প্ৰথমবাৰ তোমাৰ উচ্চাৰণ কৰোঁতে শংকৰৰ উচ্চাৰণ হোৱা নাছিলে, হয়তো মোৰো ছাৰৰ কি হৈছে নাজানো, মই কিন্তু শুনোতে শংকৰৰ উচ্চাৰণটো শংকৰ হিচাপে পোৱা নাছিলোঁ। অলপ সতৰ্ক হ'বা দেই। তাৰপিছত আৰু এটা কথা, সহস্ৰ যে পিছত ভাঙনি কৰিছিলা সেইকণ অকণমান আকৌ এবাৰ কোৱা। তুমি ভাঙনি যে গাইছিলা সহস্ৰ বছৰে কিবা এটা বুলি, সহস্ৰ বছৰে যিটো যুজু অপ্ৰয়াসে। এতিয়া অপ্ৰয়াসেটো শুদ্ধ হৈছে, অথনি কিন্তু অপ্ৰয়াসে শুদ্ধ হোৱা নাছিল। হয়তো তুমি কণ্টিনিউ গাই থাকোঁতে অনুভৱ কৰা নাই, সেইটোও হ'ব পাৰিব, সেইটোও হ'ব পাৰিব, কিন্তু তেতিয়া তুমি অপ্ৰয়াসে কওঁতে অপ্ৰয়াসে উচ্চাৰণ শুদ্ধ হোৱা নাছিলে দেই। বাকী এই আৰু আমাৰ এটা কথা নিশ্চয় জানা যে আমি সংগীতৰ ক্ষেত্ৰত 3টা লয় আছে, জানা নহয়? হয় নহয়? প্ৰথম কি? বিলম্বিত, তাৰপিছত মধ্য, তাৰপিছত দ্ৰুত, হয় নহয়? দ্ৰুত অংশ ঠিকেই হৈছে, তথাপিতো আমি ক'ৰবাত সহযোগী এই ভণ্টিজনী বুলি কৈছো মই, ভণ্টিজনীৰ স্বৰটো বেছি উচ্চ হৈছে। তোমাৰ বুজি পাইছা নাই? কণ্ঠটো অকণমান বেছি ওপৰত গৈছে। আমি দলীয় ঐক্যটো সমানে বজাই ৰাখিব লাগিব, শ্ৰুতিমধুৰ হ'ব লাগিব, দৃষ্টিনন্দন হ'ব লাগিব। সেই সকলোখিনিৰ ওপৰত ভিত্তি কৰি আমি তোমালোকক মূল্যায়নৰ মাপকাঠিলৈ অনা হয়। প্ৰত্যেকটো দলকে প্ৰত্যেকটো বস্তু আমি চাব লাগিব, গম পালানে? তাৰপৰা তোমাৰ এই যে তুমি বজাইছা কৰতাল, প্ৰকাশভংগী খুব ধুনীয়া হৈছে। বহুতে বজাইছে কিন্তু সঁচা অৰ্থত ধুনীয়া হৈছে, সঁচাকৈ ভাল হৈছে। মই সিদিনা ডিগবৈত আছিলোঁ, তাতো এজন যুৱকক দেখিলোঁ, ইমান সুন্দৰকৈ বজাইছে, সঁচাকৈ ভাবিবলগীয়া। সঁচাই তোমাৰ খুব ভাল হৈছে, খালি সেইটোক লৈ গৰ্ব নকৰিবা, অহংকাৰ নকৰিবা দেই কোনোদিন। বাকী সকলোৰে ভাল হৈছে, খালি কণ্ঠ যি দুগৰাকী মাইক্ৰফোন লগত আছে, তোমালোকে এটা কথা মনত ৰাখিবা, সদায় মুখ্য নামতিক তোমালোকে অনুকৰণ কৰিব লাগিব। তেওঁ কণ্ঠস্বৰৰ লগত তোমালোকৰ কণ্ঠস্বৰ সমানে মিলি থাকিব লাগিব। তোমালোকৰ কণ্ঠস্বৰ মূল নামতিতকৈ অকণমান উচ্চ স্বৰত গৈছে, সেইটো অলপ সতৰ্ক হ'বা, সেইটো একো কৰিব নালাগে। মই মাইক্ৰফোনটো ওচৰত লৈ আছোঁ, মাতটো ডাঙৰ হৈছে হয়নে, অকণমান আঁতৰত ল'লোঁ, সেই টেকনিকটো নিজে বুজি পালে হ'ল। মাইক্ৰফোনটো ব্যৱহাৰ কৰোঁতে আমি চাব লাগিব যে আমাকতো মনিটৰ দিছে, আমি শুনিছোঁ, তোমালোকৰতো মনিটৰ আছে নাই? মনিটৰ পাইছিলা নাই? ভালকৈ পাইছিলা? নাই পোৱা? মনিটৰ নাই পোৱা? মনিটৰ নাই পোৱা বুলি কৈছে দেই, মনিটৰটো অকণমান বঢ়াই দিবা। বা যাই কি নহওক, বাহিৰৰ আউটপুটটো শুনি আছা? শুনিছা? ক্লিয়াৰ শুনা নাই, হুপা মাৰা নাই। সেইকাৰণে তোমাৰ সেই উচ্চাৰণতো আমি অসুবিধা পাইছোঁ, গম পালানে? তোমালোক উঠি আহিছা কাৰণে মই কৈছোঁ, এইটো আচলতে নিয়মো নহয়, আমাক কোৱা নাই যে এনেকৈ তোমালোকক ক'বলৈ বা প্ৰশ্ন অৱতাৰণা আমাক কৰিবলৈ কোৱা নাই, আমি প্ৰশ্ন অৱতাৰণা কৰা নাই। ভাল হৈছে, অনুশীলন অব্যাহত ৰাখিবা। পুৰস্কাৰ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, সেইটো সময়ে ক'ব। কিন্তু তোমালোকে যে আগবাঢ়ি আহিছা বৰ্তমান সময়ত, যিটো সময়ত তোমালোকৰ দৰে বহু যুৱক যুৱতী অন্য বহু কামত ব্যস্ত হৈ আছে, তোমালোকে আধ্যাত্মিকতাৰ ক্ষেত্ৰখনত আগবাঢ়িছা, চব দিশত চব ফালৰ পৰা আধ্যাত্মিকভাৱে চহকী হ'ব লাগিব। তোমালোকে এই মঞ্চত এনেকৈ থাকিলে নহ'ব, বাহিৰত থাকোঁতেও, অকল ইয়াতে নহয়, সমাজত থাকোঁতে, ঘৰত থাকোঁতে, বিদ্যালয়ত থাকোঁতে, মহাবিদ্যালয়ত থাকোঁতে তোমালোক একোজন আদৰ্শ যুৱক যুৱতী হ'ব লাগিব। কিন্তু হ'বা নাই? সঁচাকেনে? ডাঙৰকৈ এটা হাত চাপৰি দৰ্শকৰ ফালৰ পৰা। ধন্যবাদ।